পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटि भास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আল্লাহু আকবার কবীরা আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে হেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰটো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ সৎ সাহেব ছাৰ কি নাম আপোনাৰ ৰজনী দাসী বাইদেউ আপুনি ক'ৰ পৰা আহিছে হয় মই বিহাৰৰ গয়া জিলাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে 10 জুন 2014
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলোঁ আৰু অন্য দেৱী দেৱতাৰ যি পূজা পাঠ থাকে সেয়া মই কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? হয়, মোৰ যি দেউতা আছে, শহুৰ দেউতা, তেওঁ জড়িত আছিল। তেওঁ ক'লে যে পুত্ৰী এটা সৎমাৰ্গৰ ভক্তি আছে, এই ভক্তি কৰি বহু মানুহ এতিয়া সুখত আছে। কোনো ধৰণৰ ৰোগ বেমাৰ আৰু দুখ কষ্ট নহয়। যিয়ে মানে এই সৎভক্তি কৰে, আমি ইফালৰ সিফালৰ আজিলৈকে যিবোৰ ভক্তি কৰিছোঁ সেয়া বেকাৰ গ'ল। সেইবাবে আজিৰ পৰা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিহে কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ সকলোবোৰ দুখৰ নিবাৰণ কৰিব। মোৰ শহুৰ দেউতা জড়িত আছিলে। কিছুদিন পিছত তেওঁ আমাক ক'লে যে হাৰিয়ানালৈ গৈ বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বা। সেইবাবে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা বৰবালালৈ গৈ 2014 10 জুনত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমি বহুত লাভ পালোঁ। সকলোবোৰ এতিয়া ক'ব নোৱাৰিম। যেনে ধৰক ৰোগ বেমাৰ, যি সাংসাৰিক সুখ থাকে, মানে এখন পৰিয়ালত ভাল খাদ্য থকা ব্যৱস্থা সকলোৱে বিচাৰে। কোনো নিবিচাৰে যে দৰিদ্ৰতাত জীৱন ব্যতীত কৰক, কম উপাৰ্জন কৰি বেছি খৰচ কৰক। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আমাৰ ওপৰত ইমান দয়া হ'ল, মানে যিমান আছে সিমানতে আমি 5 জনৰ ফেমিলি তেওঁলোকে ভালদৰে জীৱন যাপন কৰিব পাৰিছে। আমি আগতে যিবোৰ ভক্তি কৰি আছিলোঁ ৰাধাস্বামী অথবা অন্য দেৱী দেৱতাৰ, তাৰ পৰা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমি সন্ত ৰামপালদেৱৰ শৰণলৈ আহিলোঁ, দিনত 2 গুণ ৰাতি 4 গুণ বুলি যিটো কথা আছে, সিমান মানে উন্নতি হৈছে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যিমান উপাৰ্জন কৰিছোঁ তাতে ইমান উন্নতি দিছে যে আজি আমি বহুত সুখেৰে আমাৰ জীৱন যাপন কৰি আছোঁ। আৰু ইয়াৰ লগতে মই বহুত কিবাকিবি লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মোৰ এইটো হ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মোৰ 2জনী ছোৱালী আছিলে। 7 বছৰলৈকে মোৰ কোনো সন্তান হোৱা নাছিলে। কেতিয়াবা বহুত দুখী আছিলোঁ আৰু এনেকুৱা লাগিছিলে যে ল'ৰা নহ'ব, তৃতীয়বাৰো একে ছোৱালীয়ে জন্ম পালে। সেইবাবে মই তাইক ৰাখিব বিচৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱৰ দয়াৰে ইমান মালিকে মোৰ ওপৰত ইমান দয়া কৰিলে যে 7 বছৰৰ পিছতো মোৰ পিৰিয়ড হৈয়ে থাকিল, কণ্টিনিউ 9 মাহ। মই গমেই পোৱা নাছিলোঁ যে মোৰ গৰ্ভটো সন্তান আছে। কিন্তু যেতিয়া 3 মাহতকৈ বেছি হৈ গ'ল, তেতিয়া মই অনুভৱ কৰিলোঁ, কাৰণ মোৰ গাটো বেয়া লাগিবলৈ ধৰিছিলে। তেতিয়া মই ডক্টৰৰ ওচৰলৈ গৈ ক'লোঁ যে মোৰ গাটো কিয় এনেকৈ বেয়া লাগিব ধৰিছে, যি নেকি মই আগতে 2বাৰকৈ মা হৈছোঁৱেই। কিন্তু সিহঁতক জন্ম দিয়াৰ সময়ত মোৰ এনেকুৱা হোৱা নাছিলে। যেতিয়া মই মা হ'ব ওলাইছিলোঁ সেই সময়ত 2 দিনৰ পিছতে মোৰ গা বেয়া লাগিছিলে, য'ৰ পৰা মই আগতেই গম পাইছিলোঁ যে মোৰ গৰ্ভত কিবা সন্তান আছে। সেইবাবে এনেকুৱা প্ৰব্লেম হৈছে। কিন্তু এবাৰ এনেকুৱা হ'ল যে 3 মাহতকৈ বেছি হৈ গ'ল। যেতিয়া মোৰ গৰ্ভত কণ্টিনিউ সন্তানটো কমপ্লিট হৈ গ'ল, তেতিয়া মোৰ গাটো লাহে লাহে অলপ বেয়া লাগিবলৈ ধৰিলে। সেইবাবে মই ডক্টৰৰ ওচৰলৈ গ'লোঁ যে বাইদেউ চাওকচোন, মোৰ এনেদৰে মূৰ ঘূৰাই, এনেকুৱা যিয়ে প্ৰব্লেম আছিলে। মই মেডামক ক'লোঁ। তেওঁ ক'লে যে যিসকল মহিলা গৰ্ভৱতী হয় তেওঁলোকৰহে এনেকুৱা সমস্যা হয়। তেতিয়া ক'লোঁ যে মেডাম, মোৰতো মাহেকীয়া হৈয়ে আছে, কেনেকৈ এনেকুৱা হ'ব পাৰে? তেতিয়া ক'লে যে যোৱা আল্ট্ৰাচাউণ্ড কৰাই আনা, তাৰপিছতহে গম পোৱা যাব। তাৰপিছত মই বাহিৰলৈ গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ। যেতিয়া মোৰ আল্ট্ৰাচাউণ্ড হৈ গ'ল, তেতিয়া ডক্টৰক সুধিলোঁ যে মোৰ কি সমস্যা হৈছে, ৰিপৰ্টত কি আহিছে। তেতিয়া ক'লে যে আপুনি গৰ্ভৱতী, প্ৰেগনেণ্ট। তেতিয়া ক'লোঁ যে মোৰতো মাহেকীয়া হৈ আছে, কেনেকৈ প্ৰেগনেণ্ট হ'ম? এইবোৰ কেনেকৈ হৈছে আমি ক'ব নোৱাৰিম, কিন্তু সন্তানটো আপোনাৰ পেটত থকা 3 মাহ হৈ গ'ল, এতিয়া আপুনি একো কৰিব নোৱাৰে, আপুনি প্ৰেগনেণ্ট। মোক সুধিলে কিমানটা আছে আগৰ, মই ক'লোঁ 2জনী ছোৱালী আছে। তেনেকৈ কৈ মই আকৌ মেডামক ৰিপৰ্টখন দেখুৱালোঁ। তেওঁ ক'লে যে হয়, প্ৰেগনেণ্টে হয়। মই সুধিলোঁ যে মেডাম এনেকুৱা কেনেকৈ হ'ল? তেওঁ ক'লে যে মই কেনেকৈ ক'ম, সন্ত ৰামপালদেৱ যি আছে, মোৰ আগতে মনত আহিছিলে মোৰ চাগে আৰু কেতিয়াও ল'ৰা সন্তান জন্ম নহয়। ল'ৰা সন্তানৰ ইচ্ছা মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত আছিলে, আগৰ পৰা আহিয়ে আছিলে। কাৰোবাক দেখিলেই মোৰ এয়া মাক পুতেক, যদি মোৰো এটা ল'ৰা সন্তান থাকিলে হয়। কিন্তু এতিয়া নহ'ব, আৰু হ'লেও চিজাৰিয়ান হ'ব। গতিকে মই টেনশ্যন ল'ব খোজা নাছিলোঁ। যদি কিবা চমৎকাৰো হয়, যদি মালিকে মোক এটা ল'ৰা দিলেহেঁতেন, তেতিয়া মোৰ মনত কোনো কষ্ট নাথাকিল হয়। আৰু সেই কথাই আজি সঁচা হ'ল যে সন্ত ৰামপালদেৱৰ দয়াত মোৰ পিৰিয়ডো হৈ আছিলে, মই গমেই পোৱা নাছিলোঁ। মোৰ গৰ্ভত 3 মাহতকৈ বেছি হ'ল, সন্তানটো থাকিও গ'ল। সন্ত ৰামপালদেৱৰ এনেকুৱা দয়া হ'ল, যাৰ পৰা মোৰ সন্তানটো আজি 1.5 বছৰীয়া হৈ গ'ল, আৰু মালিকে মোক সেই আশাও পূৰ্ণ কৰিলে। সেইবাবে 7 বছৰৰ পিছত মই সেই আনন্দ পালোঁ, যি আনন্দৰ কথা মই সদায় মালিকক কৈছিলোঁ। মোৰ শহুৰ দেউতা 80 বছৰীয়া হৈ গৈছে, তেওঁ তথাপিও
সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত মালিকৰ শৰণত সেৱা কৰে। বৰ্তমান তেওঁ একেবাৰে সুস্থ, তেওঁৰ ক'তো একো সমস্যা নাই। কাৰণ এতিয়া যদি আপুনি চাই 55ৰ পৰা 60লৈ বয়স হোৱা মানুহৰ এইটো সমস্যা হয়, সেইটো সমস্যা হয়। কিন্তু মোৰ শহুৰ দেউতা বহুখিনি বয়সস্থ হৈছে, কিন্তু তথাপিও আজি সন্ত ৰামপালদেৱৰ সেৱা সম্পূৰ্ণ মনেৰে শ্ৰদ্ধাৰে কৰে আৰু তেওঁৰ একো সমস্যা হোৱা নাই আজিলৈ, সন্ত ৰামপালদেৱৰ দয়াত। আপোনাক আজি টিভিত লাখ লাখ দৰ্শকে চাই আছে, বিশেষকৈ মাতৃ আৰু ভনীসকলক আপুনি কি ক'ব বিচাৰিব? হয়, মই সমগ্ৰ মা আৰু ভনীসকলক এইটো কথাই ক'ব খুজিম, বহুতো মা ভনী এনেকুৱা আছে দেশ বিদেশত নিজৰ সন্তানক লৈ পীড়িত হৈ আছে। কাৰোবাৰ ওচৰত পুত্ৰ আছে পুত্ৰী নাই, কাৰোবাৰ পুত্ৰী আছে পুত্ৰ নাই, কাৰোবাৰ ওচৰত দুয়োটাই নাই। মই এই কথা ভালদৰে বুজি পাওঁ যে এনেকুৱা ধৰণৰ মহিলাৰ কিমান বেছি কষ্ট হয়। ধন সম্পত্তি কম থাকিলেও মানুহে তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিব পাৰে, তাতে একো সমস্যা নাই। কিন্তু এটাও সন্তান নথকাৰ কষ্ট মই ভালদৰে বুজি পাওঁ। মইতো এইটোৱে ক'ম, যিসকল মাতৃভগ্নীয়ে এই সকলোবোৰ চাই আছে, মই হাতযোৰ কৰি মিনতি কৰিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি ভক্তি কৰক আৰু সন্ত ৰামপালদেৱে সকলো দুখ কষ্টৰ নিবাৰণ কৰে, তেওঁৰ ওপৰত এৰি দিয়ক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া চালে আপুনি দেখিব সৎসংগ দি থকাৰ সময়ত তলত হালধীয়া শাৰী এটা আহে, তাতে কেইবাটাও ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰৰ মাধ্যমেৰে আপোনালোকে নিজৰ যিয়ে য'ত থাকে সেই নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ পৰা দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব পাৰে। ধন্যবাদ। হয় সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তৃতীয় দিনা যেতিয়া পুনৰ আত্মা এৰি দিলে, তেতিয়া তেওঁ সাৰ পালে। তেতিয়া তেওঁ গম পালে যে ভগৱানটো সেই কাশীত থাকে, সৎলোকতকৈ গম পালে। তাৰ পৰা খোজকাঢ়ি ৰাওনা হ'ল, বেনাৰসত গৈ পালে ৰামানন্দ দেৱৰ ওচৰলৈ। তেওঁৰ পৰা গম পালে যে কবিৰ মোৰ শিষ্য হয় কিন্তু মোৰ গুৰুও হয়। তেতিয়া মালিকক তাত লগ পালে। তেতিয়া আকৌ ক'লে যে হে ভগৱান, আপুনি মোৰ চকু খুলি দিলে পৰমাত্মা, দীক্ষা দিয়ক পুনৰ। নতুনকৈ মালিকে উপদেশ দিলে, সৎ নাম দিলে, এওঁক মুক্তি দিলে, সাৰ নাম দিলে আৰু তেওঁৰ কল্যাণ কৰিলে। কোৱা সৎগুৰুদেৱৰ জয় হওক। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্ব সৃষ্টিৰ ৰচয়িতা, সৰ্ব উৎপাদকৰ প্ৰভু, এই পৰম পূজ্য কবিৰ পৰমেশ্বৰজী, এওঁ আমি সকলো আত্মাৰ জনক হয়, এওঁই আমাৰ মালিক হয়। আমি নিজৰ ভুলৰ বাবে আমি ইয়াত কালৰ জালত আবদ্ধ হৈ পৰিলোঁ আৰু আমি এনেকুৱা লোকত প্ৰৱেশ কৰিলোঁ যে ইয়াত জীৱ সুখী হ'ব নোৱাৰে। ইয়াত সুখ নামৰ বস্তু নাই। পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম, কবিৰ দেৱজী, কবিৰ চাহেবজী, যি বেনাৰসত কাশীত এক শিপিনীৰ ভূমিকাৰে 120 বছৰলৈকে এই ধৰাতলত থাকিলে, এজন সাধাৰণ মানুহৰ লীলা কৰে। এই পৰমাত্মা তিনি স্থিতিত সৰ্বব্ৰহ্মাণ্ডৰ স্থিতি চম্ভালিছিলে। যেনেকৈ পৰমেশ্বৰৰ এক বহুত তেজময়ী স্বৰূপ আছিলে, এওঁ সৎলোকৰ ভিতৰত বিৰাজমান আৰু বহুত ডাঙৰ কোমল হয়, বহুত ধুনীয়া, এটা যেনেকৈ মন্দিৰৰ দৰে এটা পৰমাত্মাৰ স্থান হয়। ইয়াৰ মাজতে পৰমাত্মাৰ সিংহাসন আছে, আসন আছে, আৰু তাতে পৰমেশ্বৰ কবিৰ দেৱজী, যি আমাৰ সদৃশ হয়, মনুষ্য সদৃশ এওঁৰ শৰীৰ,
তেওঁৰ এটা নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ দুইৰে মিলোৱা ৰশ্মিও পৰমেশ্বৰৰ এটা নোমৰ গুৰিৰ ৰশ্মিৰ ওচৰত বহুত কম হয়। ইমান তেজময় শৰীৰ হয় এই পৰমেশ্বৰৰ। আৰু যেতিয়া এই পৰমাত্মাই আমাক ইয়াত সদ্বুদ্ধি দিবলৈ আহে, যথাৰ্থ জ্ঞান দিবলৈ আহে, তেতিয়া নিজৰ অন্য ৰূপ ধাৰণ কৰি লয়। সেই ৰূপটো তাতেই থাকে। এটা বেলেগ ৰূপ ধাৰণ কৰি লয় পাতল তেজপুজৰ। যদি সেই পৰমাত্মা সেই তেজময় শৰীৰযুক্ত হৈ আহি যায়, তেনেহ'লে আমাৰ চকু বন্ধ হৈ পৰিব, যেনেকৈ ফেঁচাই সূৰ্যক চাব নোৱাৰে। ঠিক সেই প্ৰকাৰে আমাৰ এই চৰম দৃষ্টি পৰমাত্মাৰ সেই উজ্জ্বল শৰীৰৰ প্ৰকাশক সেই উজ্জ্বলতাক চাব নোৱাৰে, সহ্য কৰিব নোৱাৰে। সেইকাৰণে পৰমাত্মা পাতল তেজপুজেৰে নিজৰ শৰীৰক সৰল আৰু পাতল কৰি ইয়ালৈ আহে। আৰু ইয়ালৈ অহাৰ তেওঁৰ দুটা স্থিতি আছে। এটাটো এটা যুগত তেওঁ সম্পূৰ্ণ জীৱন জীয়াই যেনেদৰে এজন সাধাৰণ মানুহৰ জন্ম হয়, যেনেকৈ এটা সন্তান উৎপন্ন হয়, লাহে লাহে ডাঙৰ হয় আৰু নিজৰ কাজকৰ্মত লাগি পৰে, এটা গৃহস্থী চলায়, এনেকৈ আকৌ তেওঁ গুচি যায়, বৃদ্ধ হয়। এক এনেকুৱাই ভূমিকা প্ৰত্যেক যুগত পৰমাত্মাই লয়। তেওঁ জন্ম নলয়, কিয়নো তেওঁ ভগৱান। তেওঁ এটা শিশু ৰূপ ধাৰণ কৰি সৰু কেঁচুৱাৰ আৰু পুখুৰীৰ মাজত পদুম ফুলত তেওঁ বিৰাজমান হয়। সেইকাৰণেই পৰমাত্মাক নাৰায়ণ বুলি কোৱা হয়। নাৰায়ণ মানে পানীৰ ওপৰত বিৰাজমান হোৱাজন। তেন্তে সি পৰমাত্মাই এটা লীলা কৰে, তাৰ পৰা পূৰ্বজন্মৰ যিসকল সংস্কাৰী হংস আছিলে, বহুত ভাল আত্মা হয়, তেওঁলোকে কবিৰক লগ পায় আৰু আকৌ সেই লীলাময় পদ্ধতিৰে লাহে লাহে ডাঙৰ হ'বলৈ ধৰে। তেওঁ কোনো ধৰণৰ জলপান নকৰে, আকৌ কুমাৰী গায়ে গাখীৰ দিয়ে পৰমাত্মাৰ আশীৰ্বাদেৰে। কুমাৰী গাইৰ গাখীৰেৰে সেই বালক ৰূপধাৰী পৰমাত্মাৰ লালন পালনৰ লীলা আৰম্ভ হয়। তাৰ পাছত তেওঁ আকৌ ডাঙৰ হয় আৰু নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ কৰে। এয়া পৰমাত্মাৰ দ্বিতীয় স্থিতি। আৰু তৃতীয় স্থিতি অৰ্থাৎ ইয়ালৈ আহিবলগীয়া দ্বিতীয় স্থিতি, সেয়া যিকোনো পৰিস্থিতিতে যিকোনো সময়তে প্ৰকট হৈ যায়। যেনেকৈ এজন অতিথি আহে, আলহী আহে। অতিথিৰ অৰ্থ হ'ল যাৰ অহাৰ তিথি পূৰ্ব নিৰ্ধাৰিত নহয়, যিকোনো সময়তে আহিব পাৰে। তেন্তে কবিৰ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম পৰমক্ষৰ ব্ৰহ্ম যিকোনো সময়ত যিকোনো ঠাইত সাধুৰ ৰূপ লৈ কিছুদিন ক'ৰবাত থাকি কিছু পুণ্যাত্মাৰ উদ্ধাৰ কৰি দিয়ে আৰু ভাল আত্মাসকলক লগ কৰে। এয়া পৰমাত্মাৰ তৃতীয় স্থিতি হয়, অতিথি ৰূপেৰে অহাৰ। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুইটা স্থিতিৰ বিষয়ে আছে। অগ্নি তনুৰসি, অগ্নি মানে পৰমেশ্বৰ। পৰমেশ্বৰৰ তেজময় শৰীৰ, সেইকাৰণে পৰমাত্মাক অগ্নি নামেৰে উপমা দিয়া হয়। অগ্নি অৰ্থাৎ তেজময় স্বৰূপ, তেজময় পৰমেশ্বৰ। অগ্নি তনুৰসি পৰমেশ্বৰ আপোনাৰ শৰীৰ হয়। আপুনি সশৰীৰে আছে, আপোনাৰ শৰীৰ ইমান সুন্দৰ। বিষ্ণুৱে তৱা সৌমস্য তনুৰসি, তৱা অৰ্থাৎ সেই পৰমেশ্বৰ। বিষ্ণুৱে মানে সকলোৰে ধাৰণ পোষণ কৰোতা। তৱা মানে সেই বিষ্ণুৱে মানে সকলোৰে ধাৰণ পোষণ কৰিবৰ বাবে অমৰ পুৰুষ কা সৌমস্য, অমৰ পুৰুষৰ শৰীৰ। বিষ্ণুৱে তৱা সৌমস্য তনুৰসি, তনুৰসি। তেন্তে সি পৰমাত্মাৰ সকলোৰে ধাৰণ পোষণ কৰিবলৈ শৰীৰ আছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 ওলোটাকৈ ওলোমাই ৰখা সংসাৰৰূপী বৃক্ষৰ স্থিতি বনালে।
যে সংসাৰক এনেকৈ জানাক যেন ওলোটাকৈ ওলোৱাই থোৱা এজোপা বৃক্ষ, যাৰ শিপা ওপৰলৈ হয় আৰু তিনিওটা শাখা ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ এই শাখা তললৈ আছে। আৰু এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰক তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰে। যিয়ে ইয়াৰ সকলো বিভাগ ক'ব তেওঁ হৈছে তত্ত্বদৰ্শী সন্ত। সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্ব জ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা এই অজ্ঞানক কাটি অৰ্থাৎ এই তত্ত্ব জ্ঞানক পুজি পেলাই তাৰ পাছত পৰমেশ্বৰৰ সেই পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত সাধক আকৌ ঘূৰি পুনৰ সংসাৰলৈ নাহে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16-17 তিনি পুৰুষক কোৱা হৈছে, তিনি প্ৰভু। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ 21খন ব্ৰহ্মাণ্ডৰ স্বামী হয়। ইয়াক ব্ৰহ্মও কোৱা হয়, ক্ষৰ ব্ৰহ্মও কোৱা হয়, ক্ষৰ পুৰুষ বুলিও কোৱা হয়। অক্ষৰ পুৰুষ এওঁ 7 সংঘ ব্ৰহ্মাণ্ডৰ মালিক হয়। কিন্তু এওঁলোক দুয়োজনৰে শৰীৰ নাশবান হয়। তেওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সেই সকলোবোৰ নাশবান হয়। কেৱল জীৱাত্মাহে কাঢ়োৰে নমৰে, আনকি কুকুৰ গাধৰো নমৰে। সেইকাৰণে গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কোৱা হৈছে যে উত্তম পুৰুষত্বটো অন্য পৰমাত্মা ইতি উদাহৰতেহে ইয়ে লোকত্ৰয়মাবিষয় বিৱৰ্তব্য ঈশ্বৰ। সেই শ্ৰেষ্ঠ পৰমাত্মাটো কোনোবা বেলেগহে হয়, যাক পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁৱেই তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ হ'ল অব্যয় ঈশ্বৰ, অবিনাশী পৰমাত্মা। তেন্তে তিনিওটা লোকত প্ৰৱেশ কৰি ধাৰণ পোষণ কোনে কৰে? যেনেকৈ মূলৰ পৰা শিপাৰ পৰা গোটেই গছজোপাই আহাৰ পায়, শিপাই গোটেই গছজোপাৰ পালন পোষণ কৰে। গোটেই গছজোপাৰে পালন পোষণ কৰে শিপাই। এতিয়া শিপাৰূপী ভগৱান সেই পৰম দিব্য পুৰুষ হয়, পৰম অক্ষৰ ব্ৰহ্ম। তেওঁ হৈছে কবিৰ দেৱ। তেওঁ সেইজন কবিৰ দেৱ হয় যিজন বেনাৰসত কাশীত আহিছিলে আৰু ধানকৰ ভূমিকা কৰিছিলে। পুণ্যাত্মাসকল, আমাৰ যি সৎগ্ৰন্থ আছে, যেনেকৈ পবিত্ৰ 4 বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ পুৰাণ, এই সৎগ্ৰন্থবোৰক আমি যথাৰ্থ জ্ঞানযুক্ত বুলি মানি লওঁ। আৰু এই কথাটো হয়ও। আৰু যি ইয়াৰ ভিতৰত লিখা আছে এয়া সত্য হয়। তেন্তে আমি পৰমাত্মাক চিনি পাবলৈ আমি আমাৰ সৎগ্ৰন্থবোৰক আধাৰ বনাম, যাক হিন্দু ধৰ্মৰ লোকে প্ৰথমৰ পৰাই সত্য মানি আহিছে, ইয়াৰ ওপৰত পূৰ্ণৰূপেৰে আশ্ৰিত হয়। তেন্তে এই সৎগ্ৰন্থৰ পৰা আমি ভগৱানক চিনি পাবলৈ চেষ্টা কৰিম যে তাত কি লিখা আছে আৰু কেনেকুৱা মহিমা পৰমাত্মাৰ আৰু কেনেকুৱা লীলা কৰে ভগৱানে। তেতিয়াহ'লে পৰমাত্মাক চিনি পাবলৈ আমাৰ কোনো ভুল নহ'ব। এতিয়ালৈকে আমি ভুল কৰি আছিলোঁ। কোনোবাই যদি কয় এনেকুৱা ভগৱান আমি মানি লৈছিলোঁ, আকৌ এনেকুৱা হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, ব্ৰহ্মা হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, বিষ্ণু হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, শংকৰ হৈছে পৰম শক্তি আমি সেইটোও মানি লৈছিলোঁ, কিয়নো আমাৰ জ্ঞান নাছিল। এতিয়া যেনেকৈ এই পন্থাটো চলি আছে, কিছুমানে এইটো কয় সৎলোকত সৎখণ্ডলৈ বোলা, তাত পৰমাত্মা নিৰাকাৰ হয়, সৎপুৰুষ নায়েই তাত। আৰু আত্মাক এনেদৰেই পোৱা যাব যেনেকৈ সাগৰত থকা টোপালবোৰ। আমাৰ বুদ্ধি মৰি গৈছে। সমুদ্ৰত কোনোবাই ক'লে ব'লা ডুবি মৰিম, কিমান সাজু হ'ব ডুবিবলৈ তাত? ইয়াত সকলোৱে হয় বুলি কৈ থাকিব, কিন্তু যেতিয়া ডুবিবৰ সময় হ'ব তেতিয়া কোনো নাহে, সকলোৱে এৰি পলাই যাব। তেন্তে ইয়াত নকল পন্থা চলি আছে। তেওঁলোকে কয় তাত ভগৱান নাই, নিৰাকাৰ হয়, প্ৰকাশেই প্ৰকাশ। তেন্তে তাত গৈ কি কৰিম আমি য'ত ভগৱানেই নাই? তেনেহ'লে পৰমাত্মাক লগ কৰিবলৈ যাওঁ, পৰমাত্মা তাত নাই। যেনেকৈ কোনোবাই গাইৰ মহিমা গায়ে গাখীৰ দিয়ে, গায়ে অমৃতৰ দৰে গাখীৰ দিয়ে, খুবেই লাভদায়ক পশু। সকলোৰে ইচ্ছা হয় যে আমি গাই ল'ম, আৰু আকৌ কয় গাই দেখোন নাই, গাই দেখোন নিৰাকাৰ হয়। এইটো কেনেকৈ হ'ব পাৰে?
পৰমাত্মাৰ কিমান মহিমা কোৱা আছে এই সৎগ্ৰন্থবোৰত, বেদবোৰত, আৰু যি মহাপুৰুষসকলক আহি লগ পাইছে, নিজৰ চকুৰে দেখিছে, ভগৱানৰ অৱস্থাৰ বিষয়ে কৈছে, আমি ইয়াক কোৱা আওকাণ কৰিছোঁ। এই মিছলীয়াসকলৰ কথাক স্বীকাৰ কৰি ল'লোঁ। এই নকল পন্থ, যি এই ৰাধা স্বামী পন্থ, জয় গুৰুদেৱ পন্থ, ধন ধন সৎগুৰু পন্থ, এই সকলোৱে মিছা কৈ আছে 100%। এওঁলোকৰ এজনেও ভগৱানক নাই পোৱা, কখও নাজানে এওঁলোকে। যদি পৰমাত্মা পালে হয় তেনেহ'লে নিৰাকাৰ ক'লে হয়নে? সৎগ্ৰন্থত কোৱা আছে যে সশৰীৰে মনুষ্য সদৃশ চকুৰে দেখা সন্তই কয় दानक रूप रहा करतार और हमरे ही निहार है हमरा सृजनहार। আমাৰ দৰেই হয় আমাৰ ভগৱান, আমাৰ উৎপত্তিকৰ্তা। তেন্তে পুণ্যাত্মাসকল, দাসৰ উদ্দেশ্য হৈছে প্ৰথমতে আমি আমাৰ যি সৎগ্ৰন্থবোৰক সত্য মানিছিলোঁ সেইবোৰৰ সৈতে পৰিচিত হওঁ। পাছলৈ অসুবিধা নহ'ব ভগৱানক চিনি পাবলৈ। আৰু মুক্তিৰ সমস্যাই শেষ, কিয়নো ইমান চিম্পল মাৰ্গ হয়, ইয়াৰ দৰে মাৰ্গেই নাই। এইদৰে এই কালৰ দূতে কাল প্ৰেৰণাৰে নিজৰ প্ৰভুতা দেখাবলৈ হঠযোগ আৰম্ভ কৰিলে। সিদ্ধি প্ৰাপ্ত কৰিবলৈ থিয় হৈ তপ, ওলোটা হৈ তপ আৰু নিত অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিলে। স্বাহা স্বাহা কৰি এওঁলোকেতো বিনাশৰ বিধি বিচাৰিছিলে। এজনে আনজনৰ ওপৰত প্ৰভুত্ব পাবলৈ কোনোৱে এটা সিদ্ধি প্ৰাপ্ত কৰিলে, আনজনে ভাবিলে তিনিটা কৰিম মই, তেতিয়াহে মোক চুপিৰিয়ৰ বুলি কোৱা হ'ব জনতাৰ মাজত। পৰমাত্মাই কয় যে মোৰ নাম ল'লে 24 সিদ্ধি প্ৰাপ্ত হৈ যাব তোমাৰ, কিন্তু এই সিদ্ধি প্ৰয়োগ নকৰিবা, নহ'লে এই বিহৰ কাম কৰিব। নিজে নিজেই পৰি থাকা, কিয়নো সিদ্ধিয়ে আমাক সহযোগ কৰিব, আৰু আমি যদি ইয়াক প্ৰয়োগ কৰিবলৈ লওঁ তেতিয়া হানিহে হ'ব আমাৰ। সেয়েহে এওঁলোকে এই সিদ্ধিৰ প্ৰয়োগ কৰিছিল এনেদৰে, যেনেদৰে এটা সিদ্ধিয়ে গোটেই সাগৰ পি খায়। এজন অগস্ত্য ঋষি আছিলে। পৰমাত্মাক পাবলৈ ঘৰ ত্যাগ কৰি জংঘলত গৈ সাধনা আৰম্ভ কৰিলে। এতিয়া এওঁৰ বহুত ডাঙৰ দীঘল কাহিনী আছে। শৈশৱত জংঘললৈ ওলাই গ'ল, 30-40 বছৰৰ হৈ পৰিলে, আকৌ ভ্ৰমণ আৰম্ভ কৰিলে। অৰ্থাৎ প্ৰথমে বেটাৰী চাৰ্জ কৰিছিলে, এবছৰত 6 মাহ তপস্যা সাধনা কৰিছিলে, 6 মাহ ভ্ৰমণ কৰিছিলে গাঁও গাঁও চহৰ চহৰলৈ গৈ। তেতিয়া তেওঁৰ মহিমা হ'ল, এজন ৰজাৰ সন্তান নাছিলে। ৰজাই খবৰ পালে যে এজন বহুত ডাঙৰ মহাপুৰুষ হয়, জংঘলত সাধনা কৰি আহিছে। ৰজাই প্ৰাৰ্থনা কৰি নিজৰ ঘৰত সপ্তাহ 10 দিন ৰাখিলে, সেৱা কৰিলে। পাছত প্ৰাৰ্থনা কৰিলে যে আমাৰ সন্তান নাই। অগস্ত্য ঋষিয়ে ক'লে যে হ'ব, হৈ যাব সন্তান, হৈ যাব। অগস্ত্য ঋষি গুচি গ'ল। পাছত ৰজাৰ ঘৰত কন্যা সন্তান জন্ম হ'ল। এতিয়া ঘূৰি ঘূৰি 12 বছৰৰ পাছত আকৌ সেই ঠাইলৈকে আহি পালে। 6 মাহ সাধনা কৰিছিলে, আকৌ 6 মাহ এনেদৰেই জংঘলত গাঁৱে গাঁৱে নগৰ চহৰ ঘূৰি ফুৰিছিলে। 12 বছৰৰ পাছত আকৌ সেই ঠাইৰে নম্বৰ আহিলে। ৰজাই গম পালে যে সেই মহাপুৰুষজন আকৌ আহিছে, অগস্ত্য ঋষি। ৰজাই নিজৰ চহৰৰ সীমাৰ পৰা আৰম্ভ কৰি তালৈকে ফুল সিঁচাই দিলে আৰু বহুত জয় জয়কাৰ কৰোৱালে, আৰু গোটেই নাগৰিকক থিয় কৰাই দিলে সন্মান প্ৰদৰ্শনৰ বাবে, আৰু লগতে নিজৰ সেই কন্যা সন্তানক লগত লৈ গ'ল। সেই সময়ত 12 বছৰৰ ছোৱালী বহুত ডাঙৰ দীঘল হৈ পৰিছিলে। তেতিয়া তালৈ গৈ ক'লে যে ভগৱান, আপোনাৰ দয়াত আমি এজনী পুত্ৰী প্ৰাপ্ত কৰিলোঁ, আপোনাৰ আশীৰ্বাদত মই আপোনাৰ ঋণী। অগস্ত্য ঋষি আনন্দিত হ'ল আৰু প্ৰাৰ্থনা কৰিলে যে মহাৰাজ আমাৰ ইয়াত কিছুদিন থাকক। প্ৰথমতে কৈছিলে যে নাই নাই, মই এদিনৰ বেছি ক'তো নাথাকোঁ। পাছলৈ তেওঁ গৈ ক'লে যে এনেকুৱা এনেকুৱা আপোনাৰ দয়াত এজনী পুত্ৰী প্ৰাপ্ত হ'ল, আমি আপোনাৰ সেৱা কৰিব বিচাৰোঁ, আৰু এনে কৰিলে আমাৰ মন আনন্দিত হ'ব। তেতিয়া তেওঁ 2 দিনৰ বাবে মান্তি হ'ল। ৰজাই নিজৰ ছোৱালীৰ হতুৱাই সেৱা কৰোৱালে আৰু ক'লে যে আই তুমি এওঁৰে আশীৰ্বাদ, এতিয়া সেৱা কৰা মহাৰাজক। আৰু লাহে লাহে মহাৰাজ 7 দিন থাকিলে। পাছত ক'ব ধৰিলে যে মই তোমাৰ পৰা কিবা এটা খুজিব বিচাৰোঁ। ৰজাক ক'লে অগস্ত্য ঋষিয়ে। তেতিয়া ৰজাই ক'লে যে মই কি দিব পাৰোঁ আপোনাক, সকলোতো আপোনাৰেই হয়, বিচৰাৰ আৱশ্যকতা নাই, আপুনি আদেশ কৰক যে এই কন্যা মোক দি দিয়া মোৰ সেৱাৰ বাবে।
এতিয়া ৰজাইতো জানিছিলে যে যদি নিদিওঁ তেনেহ'লেতো অভিশাপ দি দিব, গোটেই নাশ হৈ যাব। নিজৰ বুকুত পাথৰ ৰাখি ক'লে যে যি আপোনাৰ আজ্ঞা। এতিয়া ছোৱালীজনীক লৈ গৈ আছে, এতিয়া কৰা সাধনা তেওঁৰ। এতিয়া আকৌ কি হ'ল, তপস্যা কৰি তেওঁ সিদ্ধি প্ৰাপ্ত কৰিলে যে আজীৱন, গোটেই জীৱনত एक सिद्धि सब सागर पीवे, एक सिद्धि जो बोझ जीवे, एक सिद्धि जल पैर न लाई, एक सिद्धि आकाशे उड़ जाई। এতিয়া পুণ্যাত্মাসকল, আগষ্ট ঋষিয়ে 7 সমুদ্ৰক এবাৰতে খাই পেলালে আৰু তেতিয়া প্ৰাৰ্থনা কৰিলে তেওঁক অন্য ঋষিসকলে, দেৱতাসকলে যে ভগৱান ইয়াৰ পৰাতো সকলো নষ্ট হৈ যাব, এটমস্ফিয়াৰ চেঞ্জ হৈ যাব, আৰু আপুনি দয়া কৰক, আমাৰ ওপৰত দয়া কৰক। দয়া কৰিলে, সকলোবোৰ উলিয়াই দিলে, 7খন সমুদ্ৰ ভৰি পৰিল। এতিয়া পুণ্যাত্মাসকল, আজি আমি আধ্যাত্মিক জ্ঞানহীন হৈ গৈছোঁ। এই নকল ঋষি মহৰ্ষি সন্তসকলৰ কাৰণে যাৰ পঘৰো জ্ঞান নাই, আমাক নাস্তিকৰ দ্বিতীয় ৰূপ বনাই দিলে যে ভগৱান এনেকুৱা কৰিব নোৱাৰে। এইবোৰ মিছা কোৱাৰ কাৰণ নহ'ব। আধ্যাত্মিকতাৰ ভিতৰত বহুত ডাঙৰ প্ৰবল শক্তি আছে, এনেকুৱা অৱশ্যেই সম্ভৱ। কিন্তু এয়া আমি কৰিব বিচৰা নাছিলোঁ, ইয়াৰ আৱশ্যকতা নাছিলে, অজ্ঞানতাৰ কাৰণেই কৰিছিল। কি কয় পৰমাত্মাই, কয় যে দিন বকৰে ডুংগৰ চলে, মানুহক দেখুৱাই এই তপস্যা কৰ্তাসকলে ওখ স্থানত বহিব, য'ৰ পৰা মানুহে দেখা পায় যে সৌজন মহাত্মা বহি আছে, আৰু চকু বন্ধ কৰি বহি থাকে। তেতিয়া তেওঁৰ সেৱা আৰম্ভ হৈ যায়, মানুহ অহা যোৱা কৰিবলৈ ধৰে, তেওঁৰ মহিমা হৈ যায়, তেওঁৰ মহিমাৰ ভোকাটোৰ। পৰমাত্মাই কয় যে দিন বকৰে ডুংগৰ চলে, ডুংগৰ অৰ্থাৎ ওখ টিলা, পাহাৰৰ ওপৰৰ अंतर झीनी झूल, जग जाने बंदगी करेंगे वो सूल बबूल। সাধাৰণ মানুহেতো বুজিব যে ডাঙৰ মহাত্মা হয়, ডাঙৰ কাম কৰি আছে, ঘৰ এৰি চাওক, পৰমাত্মাৰ বাবে সংঘৰ্ষ কৰিছে। তেতিয়া কোৱা হয় এওঁতো ববে চুল ববুল, ইটো ভুল পুতি আছে আগন্তুক জীৱনৰ বাবে, এওঁৰ সাধনা ঠিক নহয়। এতিয়া দুজন ভগত আছিলে, ঘৰৰ পৰা ওলাই গ'ল পৰমাত্মাক পাবলৈ। তেওঁলোকে এজন মহাত্মাক পালে যাৰ বহুত নাম আছিল, ডাঙৰ সিদ্ধ পুৰুষ বুলি কোৱা হৈছিল। দুই এটা দীক্ষা লৈ ল'লে, ঘৰ ত্যাগ কৰি গুচি গ'ল, সন্ন্যাসী হৈ গ'ল। বহু বছৰলৈকে তেওঁলোক সেই মহাত্মাৰ লগতে আছিল, গুৰুজীৰ লগত আশ্ৰমত। এতিয়া গুৰুজীৰ মৃত্যুৰ পিছত তেওঁলোক দুয়ো ওলাই গ'ল তাৰ পৰা, আৰু বেলেগ বেলেগ দিশত সিদ্ধি প্ৰাপ্তিৰ বাবে ওলাই গ'ল। কাৰণ তেওঁ সিদ্ধিয়েই শিকাইছিলে, যি তাৰ মাজৰে এজন আছিল। তেওঁ পৰমেশ্বৰ কবিৰ দেৱৰ সৎসংগ পাই গ'ল। যেনেকৈ আপোনালোকক অলপ আগতেই কৈছিলোঁ যে পৰমাত্মা 3টা স্থিতিত নিজৰ এই সংসাৰৰ সকলো কাম কাজ চাই, এটাটো পূৰ্ণৰূপেৰে ওপৰত বহি আছে, গোটেই ব্ৰহ্মাণ্ডক কণ্ট্ৰল কৰি আছে। অন্য ৰূপ যেনেকৈ প্ৰত্যেক যুগত এটা জীৱন এনেকুৱা কৰি যায়, কেঁচুৱাৰ ৰূপত প্ৰকট হয়, জন্ম নলয়, সশৰীৰেৰে আহে আৰু সশৰীৰেৰে গুচি যায়। 120 বছৰ আছিল এই কলি যুগত, আৰু সকলো নিজৰ জ্ঞান প্ৰচাৰ কৰি, নিজৰ অমৃত পানী লিপিবদ্ধ কৰি, নিজৰ সকলো জ্ঞান সূক্ষ্ম বেদত দি গুচি গৈছিল। আৰু দ্বিতীয় স্থিতিত যিকোনো ঠাইত আহি প্ৰকট হৈ যায়, যেনেকৈ আদৰণীয় ধৰমদাস চাহেবে পাইছিলে, আদৰণীয় নানক চাহেবজীক বেই নদীত পাইছিলে, অন্য কোনেও দেখা পোৱা নাছিলে, কেৱল নানক চাহেবেহে দেখা পাইছিলে। আৰু যেতিয়াই নানক চাহেবে সেই বেই নদীত ডুব মাৰিছিলে গা ধুবলৈ, তাৰ পৰাই তেওঁক অন্তৰ ধ্যান কৰি ল'লে। জনতাই ভাবিলে ডুবি গ'ল, সকলোৱে জাল পেলালে, বহুত দূৰলৈকে বিচাৰিলে, একো নাপালে। সৎলোকলৈ লৈ গ'ল, আকৌ 3 দিনৰ পিছত ঘূৰি আহিলে, তাতেই থিয় পালে। এনেদৰেই পৰমাত্মাই এই পুণ্যাত্মাসকলক লগ কৰে। পাছলৈ তেওঁ এনেদৰে আহি সেই পৰমাত্মাৰ কিছু লীলা কৰে। এই প্ৰকাৰে ক'ৰবাত প্ৰকট হৈ কিছুদিন সেই ক্ষেত্ৰতে ৰৈ যায়। কোনোবাই যেতিয়া তেওঁৰ গাঁৱৰ নাম সোধে, তেতিয়া তেওঁ কয় যে সন্তৰ গাঁৱৰ নাম কেতিয়াও সুধিব নালাগে। তেতিয়া জনতায়ো বেছি সোধা পোছা নকৰে, না কোনো আজিৰ মিডিয়াৰ দৰে
এনে কোনো সাধন আছিল যেনেকৈ আজিকালি টেলিফোন নাম কৈ দিলে সকলো ওলাই যায় যে তোমালোকৰ গাঁৱৰ কোনোবা আহিছিলে নেকি পিছে সেই সময়ত এনেকুৱা নাছিল গতিকে পৰমাত্মা এনেকৈয়ে আছিলে কোনো ক্ষেত্ৰত কিছুদিন থাকিলে পাছত হঠাৎ গুচি গ'ল সাধু হৈ আছিলে গুচি গ'ল আকৌ উভতি নাহিলে এয়া পৰমাত্মাৰ লীলা আছিল গতিকে কবিৰ পৰমেশ্বৰ যি এনেকৈয়ে থাকি আছিল তাত এই দুয়ো গুৰু ভাই যি আছিল এই সিদ্ধিৰ তেওঁলোকৰ মাজৰে এজনক এই পৰমাত্মা কবিৰ দেৱজীৰ টাচ হৈ গ'ল সৎসংগ হৈ গ'ল বহুদিন একেৰাহে সৎসংগ শুনিলে তেওঁৰ জীৱনেই সলনি হৈ গ'ল যিবোৰ সিদ্ধি প্ৰাপ্ত কৰিবলৈ তেওঁ চেষ্টা কৰি আছিলে এইবোৰ শেষ হ'ল পৰমাত্মা পোৱাৰ ইচ্ছা জাগিল সৎ সাধনা আৰম্ভ কৰিলে এতিয়া কিছুদিনৰ পাছত পৰমাত্মাই লীলা কৰিলে সন্তই ক'লে যে এতিয়া বোপাই তুমি আগলৈ উপদেশ দি থাকিবা আৰু তোমাক আদেশ দি দিলো মই সিফালৰ পৰা পৰমাত্মাই ফুৰাৰ উজুহাত লৈ বাহিৰলৈ ওলাই গ'ল জংঘলত বনলৈ উভতি আৰু নাহিল বিচাৰ কুচাৰ কৰি দেখা পালে কোনো এজন ব্যক্তিক হিংস্ৰ পক্ষীয়ে খাই ৰাখিছে কি যে স্থিতি কৰিলে সেই শিষ্যসকলে ভাবিলে যে গুৰুজীকটো কোনোবাই খালে তেওঁৰ অন্তিম সংস্কাৰ কৰি দিলে কিন্তু যি পৰমাত্মা আছিল তেওঁতো গুচিয়ে গৈছিল এতিয়া 10-12 বছৰৰ পাছত কৰবাত সমাগম হৈছিল যেনেদৰে কিবা প্ৰকাৰৰ সন্ত একত্ৰিত হয় যেনেকৈ মেলা হয় কুম্ভৰ তাতে সেই কবিৰ পৰমেশ্বৰৰ অনুগামীও গুচি গৈছিল ইফালৰ পৰা গুৰুৰ সেই আনজন শিষ্য যি সিদ্ধি প্ৰাপ্তিৰ বাবে ওলাই গৈছিল তেওঁ আহিছিলে 12 বছৰৰ পিছত দুয়ো লগ পালে সাবতি ধৰিলে বহুত আনন্দিত হ'ল আৰু পাছত নদীৰ পাৰত বহি আছিলে আৰু চৰ্চা হ'ল যে কোৱা ভাই কি উপলব্ধি হ'ল এই 12 বছৰত এতিয়া যিজন পৰমাত্মা কবিৰজীৰ সৈতে পৰিচিত হৈছিল তেওঁ ক'লে যে মইতো সকলো পালো এতিয়া যি সেই সিদ্ধ পুৰুষ যিয়ে সিদ্ধি প্ৰাপ্ত কৰাৰ চেষ্টা কৰি আছিলে তেওঁ সুধিলে যে কোৱা তোমাৰ কি সিদ্ধি প্ৰাপ্ত হ'ল তেতিয়া সেই কবিৰ পন্থীয়ে ক'লে যে ভাই আমাৰ সিদ্ধিৰ প্ৰয়োজন নাই মই পৰমাত্মাক পালো পৰমাত্মা পাব আছিলে যি সিদ্ধিৰে এয়াতো পুতলা হয় শিশুৱে খেলে এইবোৰৰ লগত তেতিয়া তেওঁ কয় সিদ্ধ যি গুৰু ভাই আছিল সিদ্ধ পুৰুষৰ শিষ্য সিদ্ধিৰ বিষয়ে কৈ আছিলে সি ক'লে তুমি ভাল মানুহ সিদ্ধি কি উপলব্ধি হ'ল মই কওঁ এতিয়াই দেখুৱাম আপোনাক নদীৰ ওপৰত এনেকৈ খোজকাঢ়ি গ'ল যেনেকৈ মাটিত খোজকাঢ়ে আৰু সিপাৰলৈ গুচি গ'ল আকৌ উভতিও আহিলে দেখিলা মই এইটো সিদ্ধি প্ৰাপ্ত কৰিলো এতিয়া সি মূৰত হাত থলে কবিৰ পন্থীয়ে এনেদৰে ক'লে যে 12 বছৰত তুমি 2 অনাৰ আয় কৰিছা 1 অনাত এই নৌকা চালকে তোমাক সিপাৰত এৰি দিয়ে 1 অনাত এই পাৰত এৰি দিয়ে গোটেই 12 বছৰত তুমি 2 অনাৰ উপাৰ্জন কৰিছা এয়া কি সাধনা প্ৰাপ্ত কৰিলা তুমি কি উপলব্ধি হ'ল এই কথাত তেওঁ বহুত প্ৰভাৱিত হ'ল আকৌ বহি পৰিলে তেওঁৰ ওচৰত তুমি কি সঁচাই এয়াই কৰিলা ইয়াততো নৌকাত কোনোবা বহি গুচি যাব 2 অনাত ইয়াতকৈতো হাজিৰা কৰি লোৱাই ভাল তেতিয়া তেওঁ গোটেই জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত কৰিছিলে এতিয়া সেই ভগতে নাজানিছিলে যে তেওঁ ভগৱান আছিল তেওঁকতো গুৰু বা সন্ত বুলি মানিছিল এই সকলো জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত হৈছিলে নিজৰ গুৰু ভাইক শুনালে বহুত প্ৰভাৱিতও হ'ল এতিয়া পুণ্যাত্মাসকল যিয়ে ভগৱানক বিচাৰে তেওঁ অযথা কথা নকয় তেওঁ তৎক্ষণাত সমৰ্পিত হৈ যায় তেওঁৰ প্ৰেৰণা সাংঘাতিকভাৱে জাগি উঠিল যে এতিয়া মোৰ কল্যাণ হ'ব মইতো গোটেই জীৱন ব্যৰ্থ কৰিলো গোটেই জীৱন হেৰুৱালো অলপ কৃপা কৰক মোক উদ্ধাৰ কৰি দিয়া মহাপুৰুষৰ পৰা মোক নাম দিয়াই দিয়া এতিয়া আকৌ সেই ভগতে কান্দিব ধৰিলে যিজন কবিৰ পন্থী আছিল সিদ্ধ যি আছিল সিদ্ধ তেওঁ ক'বলৈ ধৰিলে যে আপুনি কিয় কান্দি আছে ক'বলৈ ধৰিলে যে কবিৰ পন্থীয়ে ক'বলৈ ধৰিলে যে মই এই কাৰণেই কান্দি আছো আপোনাৰ কল্যাণ সম্ভৱ নহয় ভাই এনেকুৱা কিয় হ'ল মোৰ কিয় কল্যাণ সম্ভৱ নহয় এতিয়া সেই কবিৰ পন্থীয়ে কয় যে ভাই মোৰ কথা শুনা তুমি আৰু মই এজন গুৰুৰে শিষ্য আছিলো
এজন গুৰুৰে শিষ্য আছিলোঁ, তুমি ছিনিয়ৰ আছিলা, মই জুনিয়ৰ আছিলোঁ। সেই সিদ্ধৰ ওচৰত সি ক'লে তেনেকুৱাই। এতিয়া ভাই মোৰ এই গুৰুদেৱেতো শৰীৰ এৰি গ'ল, যাৰ পৰা মই এই মাৰ্ক পালোঁ। এতিয়া তোমাৰ কল্যাণ হ'ব নোৱাৰে। তেতিয়া তেওঁ ক'লে, চোৱা গুৰুদেৱেতো বাৰু শৰীৰ এৰি গুচি গ'ল, কিন্তু কাৰোবাকতো হয়তো আদেশ দি গৈছে, মই তেওঁৰ পৰা লৈ ল'ম নাম। তেতিয়া কবীৰপন্থীয়ে কয় যে তেওঁৰ পৰা নাম তুমি ল'ব নোৱাৰিবা, কিয়নো গুৰুক পৰমাত্মা তুল্য মানিব লাগে, আৰু তুমি তেওঁক গুৰু বুলি স্বীকাৰ কৰিব নোৱাৰা। এতিয়া সেই সিদ্ধ পুৰুষে কয় যে মোৰ কথা শুনা ভাই, মই ওলাইছোঁ ভগৱানক পাবলৈ, আৰু মোক আপুনি কাৰোবাৰ দ্বাৰা নাম দি দিয়ক, মই তেওঁক মূৰৰ ওপৰত উঠাই ৰাখিম, মই পৰমাত্মাক বিচাৰোঁ। তেতিয়া তেওঁ ক'লে এই কবীৰপন্থীয়ে যে এই দাসক আদেশ দি গৈছে, আৰু আপুনিতো মোক, কিয়নো আপুনি ছিনিয়ৰ আছিল মোৰ তাত আশ্ৰমত, এতিয়া ছিনিয়ৰ জুনিয়ৰৰ জুই সকলো ঠাইতে লাগি আছে। এয়াতো হৈছে এখন জাল এই কালৰ। এতিয়া ভগতটো এটা স্তৰৰে হ'ব লাগে, উচ্চ নিচ নহয়, প্ৰথম বা পিছৰ একো নহয়। এজন পিতৃৰ সন্তান, এজন ডাঙৰ ল'ৰা আৰু এজন 15 বছৰ সৰু, এজন পিতাৰেই হয়, ভাই ভনী হয়, এনেকুৱাই হয় আপুনি। তেতিয়া তেওঁ ক'লে যে আপুনি মোৰ পৰা নাম লৈ ল'লেও আপোনাৰ কোনো লাভ নহ'ব, কিয়নো আপুনি মোৰ ছিনিয়ৰ আছিলে। ভৰিত ধৰি ল'লে, ইয়াতকৈ আৰু ভাল কথা ক'ত হ'ব? মোৰ নিজৰ গুৰু ভাই, মোৰ গুৰু। আজিৰ পৰা মই আপোনাৰ দাস, আপুনি মোৰ ভগৱান, আপুনি মোক নাম দিয়ক। তেতিয়া নাম দি দিলে, দীক্ষা দিলে, আৰু দুইজনেই নিজৰ বহুত সাধনা কৰিলে, বহুত ভালকৈ কল্যাণ মাৰ্গত গ'ল। এতিয়া কি কয় পৰমাত্মাই, शब्द महल में सिद्ध 24 हंस बिछोड़े बिसवे 20। এতিয়া যাৰ সিদ্ধি হৈ যায় তেওঁ প্ৰভুক পাই যায়, শ শ মানুহ প্ৰশংসক হৈ যায়। এই মহাৰাজে এনেকুৱা কৰিলে, এই মহাৰাজে তেনেকুৱা কৰি দিলে, তেওঁৰ নাশ কৰি দিলে, তাত বহি জুই লগাই দিলে, এনেকুৱাই কাম কৰিছিলে। এতিয়া কি কয়, शब्द महल में सिद्ध 24 हंस बिछोड़े बिसवे 20। এতিয়া প্ৰভুক পাই গ'ল, লাখ লাখ মানুহ, হাজাৰ হাজাৰ মানুহ প্ৰশংসক হৈ গ'ল। তেতিয়া আকৌ তেওঁ ভগৱান হৈ যায়। যিহেতু তেওঁ ভগৱান হৈ গ'ল, ভগৱানটো এজনেই থাকিব, দুজনটো হ'ব নোৱাৰে। তেতিয়া পৰমাত্মা আঁতৰি যায়। কোৱা হয় যে এই সিদ্ধিবোৰে যি আপোনাৰ ভিতৰত অহংকাৰ সৃষ্টি কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰাই দিয়ে, সংসক বিচ্ছিন্ন কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰি যায়। शब्द महल में सिद्ध 24 हंस बिछोड़े बिसवे 20। বিশ্বয়ে 20 অৰ্থাৎ একেবাৰেই সঁচা, 100% জীৱৰ নাশ কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰাই দিয়ে সিদ্ধিবোৰৰ যি চাদৰ আছে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ধ্ৰুৱ তাঁতী হয়। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই মৰাঙী বাগান, গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020ত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই শিৱ, বিষ্ণু, দুৰ্গা, গণেশৰ, হনুমানৰ পূজা কৰিছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? এই সাধনা প্ৰায় মই 15 বছৰমান কৰিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? সেই সাধনাৰ দ্বাৰা লাভ মই একো এটা লাভ পোৱা নাছিলোঁ। আৰু বিশেষভাৱে আৰ্থিক কষ্টটো আমাৰ আছিলে, মানসিক কষ্টও আছিলে, আৰু বহুত ধৰণৰ আমি দুখো পাইছিলোঁ, কষ্ট পাইছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এদিন যি আমাৰ সামাজিক যি নামঘৰ থাকে, সেই নামঘৰত মকৰ সংক্ৰান্তি বুলি যিটো আমি মানো, ৰাতি আমি স্নান কৰিবলৈ যাওঁ নদীত। সেই স্নান কৰাৰ আগতে আমাৰ যিটো জাগৰণ হয় নামঘৰত,
যেতিয়া নামঘৰত জাগৰণ হয় তেতিয়া আমি গোটেই ৰাতিটো আমি কীৰ্তন কৰি থাকোঁ হৰে কৃষ্ণ হৰে ৰামৰ কীৰ্তনটো আমি কৰি থাকোঁ যেতিয়া কীৰ্তনটো আমি কৰিলোঁ কৰাৰ পাছত অলপমান সময় যেতিয়া আমি বিৰাম ল'লোঁ বিৰাম লোৱাৰ পাছত কি হ'ল মই যেতিয়া ঘৰলৈ আহিলোঁ ঘৰলৈ আহি মই টিভিটো যেতিয়া অন কৰিলোঁ টিভিটো অন কৰাওঁতে চেনেলটো বদলি কৰোঁতে সন্ত ৰামপালজী মহাৰাজৰ সাধনা চেনেলত সৎসংগ আহিলে যেতিয়া सत्संग आहिले हंत रामपाल जी महाराजे कैसे जे बोले वेद पढ़ने वालों को वेद समझ में नहीं आया गीता पढ़ने वालों को गीता समझ में नहीं आया और भागवत पढ़ने वालों को भागवत समझ में नहीं आया তেতিয়া মই চিন্তা কৰিলোঁ আমিতো গীতা অধ্যয়ন কৰি আছোঁ ভাগৱত অধ্যয়ন কৰি আছোঁ এনেকৈ কি গীতাত লিখা হৈছে যে আজি আমি এই কথাটো আমি বুজিব নাপালোঁ বা ধৰিব নাপালোঁ কি কথাটো তেতিয়া হন্ত ৰামপালজী মহাৰাজে সৎসংগ কৰি আছে সৎসংগটো আমি চালোঁ টিভিটো বন্ধ নকৰিলোঁ সৎসংগটো চালোঁ আৰু কৈছে সন্ত ৰামপালজী মহাৰাজে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতাক আছে তেতিয়া আমি দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতা আজিলৈকেতো আমি ব্ৰহ্মা বিষ্ণু মা দেউতাক আমি কতো পোৱা নাই কিতাপতো পোৱা নাই ইমান পঢ়িলোঁ গীতাও অধ্যয়ন কৰিলোঁ ভাগৱতো অধ্যয়ন কৰিলোঁ তেনেকৈ আমি আজিলৈকে পোৱা নাই তো সন্ত ৰামপালজী মহাৰাজে এইটো কেনেকৈ ক'লে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে বুলি তেতিয়া আমি কি কৰিলোঁ গীতালৈ গ'লোঁ গীতা চালোঁ গীতাটো আৰু শ্ৰীমদ দেৱী ভাগৱত পুৰাণতো কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে দুৰ্গা আছে বুলি কৈছে তেতিয়া আমি কথাটো দেখিলোঁ যেতিয়া আৰু কিতাপখন চালোঁ কিতাপত চাই মেলি আৰু অনুমানিক কৰিলোঁ যে পৰম হন্ত ৰামপালজী মহাৰাজে সত্য কথা কৈছে আৰু গীতাটো আমি দেখিলোঁ গীতাটো সত্য কথা কৈছে হন্ত ৰামপালজী মহাৰাজে গীতাত কৈছে যে হন্ত ৰামপালজী মহাৰাজে কৈছে যে বোলে যিসকল বেদ শাস্ত্ৰ এৰি যিসকলে মনমানা আচৰণ কৰে তেখেতসকলৰ একো মুক্তি নাই গতি নাই বুলি ক'লে যেতিয়া আমি গীতাটো চালোঁ গীতা অধ্যায় 16-23-24 কৈছে যিসকলে শাস্ত্ৰবিধি এৰি মনমানা আচৰণ কৰে তেখেতসকলৰ গতিও নহয় মুক্তিও নহয় বুলি যেতিয়া ক'লে আমি তেতিয়াও চালোঁ গীতা 16 অধ্যায় 23-24 চালোঁ যে ধুনীয়াকৈ তাত লিখা আছে তেতিয়া আমি দেখিলোঁ যে বোলে হয় সন্ত ৰামপালজী মহাৰাজৰ বাণী সত্য তেখেতে সত্য কথাহে কৈছে আমি জানিব পাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজ হিছাৰ জেলত আছে এজন সন্ত জেলত থকাৰ পিছতো আপোনালোকে তেখেতৰ শৰণ কিয় গ্ৰহণ কৰিছে আচলতে ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে সেইসকলৰ শৰণলৈ যাব পাৰিলে হয় আপুনি সেইসকল গুৰু শৰণলৈ নগৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে এই সদগুৰু হিচাপে ধাৰণ কৰিলে কাৰণটো কি ছাৰ এই দাসে যেতিয়া কৃষ্ণগুৰুৰ আমাৰ পৰমানন্দ গোস্বামীৰ লগত যেতিয়া জড়িত হৈ আছিলে যেতিয়া আমাৰ পৰমানন্দ গোস্বামীয়ে কিলিং নামৰ দীক্ষা আমাক দিছিলে মন্ত্ৰ জপ কৰিবলৈ দিছিলে সেই মন্ত্ৰ জপটো আমি কৰি আছিলোঁ কৰি থকাৰ পাছতো আমাৰ মনৰ ভিতৰত এটা খোজ আছিলে যে আমি ভগৱানক বিচাৰি আছোঁ পৰমাত্মাক বিচাৰি আছোঁ বুলি এটা মনৰ ভিতৰত খোজ আছিলে কমি আছে নেকি কিবা জ্ঞান কম আছে নেকি বুলি আমাৰ এটা খোজ আছিলে সেই খোজটো কৰোঁতে 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 আমি যেতিয়া সৎসংগ চালোঁ হন্ত ৰামপালজী মহাৰাজৰ সেই সৎসংগটো চোৱাৰ পাছতে আমি গম পালোঁ যে আমাৰ হন্ত ৰামপালজী মহাৰাজে পৰম সত্য কথা কৈছে আৰু এইটো বাণী সকলো শাস্ত্ৰতে প্ৰমাণ আছে আৰু যিখিনি আমি পাবলগীয়া আছে হন্ত ৰামপালজী মহাৰাজৰ চৰণত গৈ আমি পাইছোঁ আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত যেতিয়া আমাৰ নামদান চেণ্টাৰ যোৰহাটত আছিলে সেই যোৰহাটত সৎসংগ আছিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসংগটো আমি শেষ কৰি যেতিয়া আমি আহি আছিলোঁ আমাৰ দুজন ভকত আছিলে ভকত এজন স্কুটি চলাই আছিলে পাছত মই বাইক চলাই আছিলোঁ তো ভকত আগৰজনৰ ভকত ফুল স্পীডত গৈ আছে স্কুটিত আৰু পাছে পাছে মই আহি আছোঁ যেতিয়া আহি আছোঁ তেতিয়া অলপমান গেপছ আছিলে অলপমান গেপছ থকাত তাত শিলগুটি আছিলে সেই শিলগুটিত পিছল খাই স্কুটিখন পৰি গ'ল ময়ো পাছত পিকআপত আহিছিলোঁ যেতিয়া ভগতজী স্কুটিত পৰি গ'ল পৰি যোৱাৰ পাছত ভগতজী একেবাৰে পৰি গ'ল স্কুটিও পৰি গ'ল তেতিয়া আৰু তাৰ পাছে পাছে আহি মই যেতিয়া কাটি বাইকখন কাটিম বুলি যেতিয়া ভাবিছোঁ তেওঁৰ পিছ চেকাটো মোৰ আগ চেকাত লাগি গ'ল আগ চেকাত যেতিয়া লাগি গ'ল মোৰো বাইকখন পৰি গ'ল ময়ো পৰিছোঁ ভগতজীও পৰিছে আৰু সেই যিটো আমাৰ নেশ্যনেল ৰোড সেই নেশ্যনেল ৰোডত হাইৱে ৰোডত গাড়ী অহা যোৱা লাগি থাকে অকণমানো সময় নাই পাৰ হ'বলৈ সময় নাপায় গাড়ী অহা যোৱা ফুল স্পীডত লাগি থাকে
তেতিয়া আৰু উপায় নাই আৰু যেতিয়া আমি দুজন পৰি গ'লোঁ আমাক উঠা মানুহ নাছিলে তেতিয়া সেইটো সময়ত এটাও গাড়ী অহা নাছিলে সেইটো সময়ত গাড়ী এটাও পাৰ হোৱা নাই হেফালৰ পৰাও অহা নাই এফালৰ পৰাও যোৱা নাই গাড়ী যেতিয়া আমি মিনিমাম 15 মিনিট মান যেতিয়া আমি তাত তেনেকৈ বাগৰি আছো মোৰ ভৰিটো বাইকৰ তলত সোমাই আছে ভগতজিৰ ভৰিটো স্কুটিৰ তলত সোমাই আছে তেতিয়া কি হ'ল যেতিয়া আমি বন্দী छोड़ सदगुरु रामपाल जी भगवान जी महाराज की যেতিয়া আমি কলো তেতিয়া মই ভৰিটো যেতিয়া বাইকৰ পৰা অতৰাই দিলো বাইকৰ পৰা অতৰাই দি তেতিয়া তাৰ পৰা দুজনমান মানুহ দৌৰি আহিলে দৌৰি আহি প্ৰথমতে মোক উঠাইছে তাৰ পাছত ভগতজিৰ স্কুটিটো উঠাইছে আৰু আমাক দুজনক সাইড কৰি সাইডত ৰাখিছে তো তেতিয়া মই অনুভৱ কৰিলো যে আজি এই হাইৱে ৰোডত গাড়ীৰ কোনো অভাৱ নাই বহুত পিকআপত গাড়ী আহে গাড়ী অহা যোৱা লাগি থাকে কিন্তু সেইটো সময়ত চক সেইটো সময়ত আমাক 20 মিনিট মান এনেকে পৰমাত্মায়ে দয়া কৰিলে যে সেইটো সময়ত এটাও গাড়ী আমাৰ পাৰ হ'ব নোৱাৰিলে এটাও গাড়ী অহা যোৱা নাই আমাক ধুনিয়াকে যেতিয়া সাইডত কৰিছে তেতিয়া আকৌ গাড়ী অহা যোৱা তাত ষ্টাৰ্ট হৈছে এটো মালিকৰ দয়া পৰম সত্য আৰু কি হ'ল আমাৰ ভগতমতী ভৰিৰ বিষ উঠিলে ভগতমতী যেতিয়া ভৰিৰ বিষ উঠিছে ভগতমতী থাকিব পৰা নাই বিষত আৰু যেতিয়া থাকিব পৰা নাই ভগতমতী যেতিয়া বাথৰুম যাম বুলি ক'লে মই এনেকে লৈ যাওঁ হাতত দাঙি লৈ যাওঁ বুকি লৈ যাওঁ বাথৰুমত লৈ যাওঁ বাথৰুমৰ পৰা আকৌ আনি বুকি আনি মই বিছনাত থৈ দিওঁ তেতিয়া মই ক'লো ভগতমতীক যে বোলে মেডিকেল লৈ যাওঁ ভগতমতী ক'লে যে মই মেডিকেল না যাওঁ বুলি ক'লে কিন্তু মেডিকেল না যাওঁ বুলি ক'লে তেতিয়া আৰু বিষ হৈ আছে তেতিয়া মই ক'লো যে বোলে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আমি আছো ভয় কৰিব নালাগে বোলে ভগতমতী যিটো মালিকে মন্ত্ৰ দিছে সেই মন্ত্ৰটো আপুনি জপ কৰক আপুনি জপ কৰাৰ লগে লগে আপুনি নিশ্চয় আৰাম পাব তেতিয়া ভগতমতী কি কৰিলে প্ৰথম নাম যিটো তেতিয়া আমি পাইছিলো পৰমাত্মাৰ সেই প্ৰথম নামটো যেতিয়া ভগতমতী জপ কৰিলে জপ কৰোতে হৈ গ'ল হৈ যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া উঠিছে ভগতমতী তেতিয়া দেখিছে ভৰিৰ বিষটো নাই তেতিয়া মোক কৈছে বোলে ভগতজি বোলে কি হ'ল বোলে মই গলো চালো ভগতজি মোৰ বিষটো নাই নহয় তেতিয়া মই ক'লো হে পৰমাত্মা আপোনাৰ দয়া আপোনাৰ কৃপা মালিক আপোনাৰ আজি চৰণত আহি আজি আমি ইমান সুখ লাভ কৰিব পাৰিছো স্যাৰ এনেকুৱা কি মন্ত্ৰবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপোনালোকে ইমান উপকৃত হ'ব পাৰিছে আপোনাৰ পৰিবাৰগৰাকী যি ভৰিৰ যি বিষ আছিলে সেই ভৰিৰ বিষ ডক্টৰৰ কাষলৈ নোযোৱাকৈ কোনো ঔষধ সেৱন নকৰাকৈ আপোনালোকৰ এই পৰিবাৰগৰাকী এই ৰোগৰ পৰা পৰিত্ৰাণ পাইছে কেনেকৈ সম্ভৱ ছাৰ এইটো যেনে আমি আগতে যিখিনি আমি কৰি আছিলোঁ শাস্ত্ৰ বাহিৰে যিখিনি আমি ভক্তি কৰি আছিলোঁ সেই ভক্তিৰ ফলাফলটো নাছিলে আৰু সন্ত ৰামপালজী মহাৰাজে কয় যে আপোনালোকে যদি শাস্ত্ৰ অনুকূলে ভক্তি কৰে তেতিয়াহ'লে আপোনাৰ এই চমৎকাৰখিনি হৈ থাকিব আপোনাৰ আৰ্থিক ব্যৱস্থা মানসিক ব্যৱস্থা সকলোখিনি ঠিক থাকিব আজি আমি সেই শাস্ত্ৰৰ অনুকূলে ভক্তি নকৰাৰ কাৰণে আজি আমাৰ সেই দুৰ্গতিটো হৈছিলে আৰু বিশেষকৈ আমাৰ যিটো সাধনা এই ব্ৰহ্মা বিষ্ণু মহেশ যিটো আমাৰ দুৰ্গা গণেশ এইবিলাক যিসকলে দেৱতা আছে মাতা আছে এইবিলাকৰ এটা গুপ্ত নাম আছে এইবিলাকৰ যিটো গুপ্ত নাম আছে সেই গুপ্ত নামটো আমি যদি নাপাওঁ বা নাজানো তেতিয়াহ'লে আমি অন্তিম সময়লৈকেও ভক্তি কৰিলে আমাৰ কোনো কাম নাহিব তো সন্ত ৰামপালজী মহাৰাজে আমাক এই দেৱতাসকলৰ যিটো গুপ্ত নাম হয় সেই গুপ্ত নামখিনি আমাক প্ৰদান কৰে প্ৰদান কৰাৰ পাছত আমাৰ সেই হিচাপে আমাক ভক্তি কৰিবলৈ কয় আমি সেই হিচাপত ভক্তি কৰিলে আমাৰ সদগতিটো নিশ্চিত হয় মানসিক আৰ্থিক আৰু অন্যান্য ব্যৱস্থাখিনি আমাৰ ভাল হয় স্যাৰ আপুনি জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশকে আদি কৰি সকলো দেৱ দেৱতাৰ বাস্তৱিক সঠিক মন্ত্ৰ বিধি আপোনালোকক প্ৰদান কৰে সেই বিধি মন্ত্ৰৰ দ্বাৰা আপোনালোকৰ যি লাভ প্ৰাপ্ত হয় সেই গোটেইখিনি আপোনালোকৰ হৈ আছে বৰ্তমান বাস্তৱিক উদাহৰণ আপুনি এই টিভি সন্মুখত বৰ্তমান টিভি স্ক্ৰীনৰ সন্মুখত আপুনি ব্যক্ত কৰিছে এই দৰ্শকসকলৰ আগত স্যাৰ এনেকুৱা বহু লোক আছে আমাৰ হিন্দু সমাজত যিয়ে নেকি কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি গুৰু ধাৰণ কৰি ভক্তি কৰাৰ কোনো প্ৰয়োজন নাই এই ক্ষেত্ৰত ছাৰ এজন আপুনি শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে প্ৰকৃততে গুৰু ধাৰণ নকৰিও ভক্তি কৰিব পাৰি নেকি এতিয়া দ্বাপৰ যুগত কৃষ্ণ ভগৱান আহিছিলে তেখেতসকলো গুৰু ধাৰণ কৰিছিলে গুৰুবিন মুক্তি নাই বুলি কৈছে
গুৰুৰ অবিহনত আমি যদি ভক্তি কৰোঁ তেতিয়াহ'লে আমাৰ সেই ভক্তিটো সফল নহয় আৰু এই মানৱ জনমটো কেতিয়াও মুখ্য নহয়, সদগতি নহয়। আৰু গুৰু ধৰিব লাগে যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে গুৰু ধৰিছে, তো আমিনো কোন হয়? আৰু মানৱ জনম কৈছে যে মানৱ জনম দুৰ্লভ হে মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পাতা টুটে বহুত না লাগতা ডাৰ। তো এই মানৱ জনমটো আমি সফল কৰিবলৈ হ'লে আমি গুৰু ধাৰণ কৰিব লাগিব। আৰু গুৰু নধৰাকে যদি আমি ভক্তি কৰোঁ, সেই ভক্তিটো আমাৰ মন মানা আচৰণ হ'ব। যেনেকৈ গীতা অধ্যায় 16 কৈ গৈছে যে 23-24 কৈ গৈছে যে বোলে যিজনে মন মানা আচৰণ কৰে শাস্ত্ৰবিধি এৰি, তেখেতসকলৰ না গতি হয় না মুক্তি হয় বুলি প্ৰমাণিত আছে গীতাত। তাঁতী ডাঙৰীয়া, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিসকল নেকি বৰ্তমান বিভিন্ন সমস্যাত আক্ৰান্ত হৈ আছে, বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে। সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে তেওঁলোকক যাতে এই সৎভক্তি কৰি উপকৃত হ'ব পাৰে? যিসকলৰ মোৰ ভাই বন্ধু, মা দেউতা, ককাই যিসকলে মোক চাই আছে, আজি মই ভক্তি কৰি আছিলোঁ, সেই ভক্তিৰ কোনো ফলাফল নাপালোঁ, কোনো সদগতি নাপালোঁ। সেই সদগতি নোপোৱাৰ কাৰণে মই আজি পৰমাত্মাই মোক দয়া কৰিলে, আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত থাকি নানা ধৰণৰ মই লাভ পাইছোঁ আৰু শাস্ত্ৰ অনুকূলে মই ভক্তি কৰি গৈছোঁ। আমি এই কথাটো জানিব লাগিব যে প্ৰকৃততে আমি যি ভক্তি কৰি গৈ আছোঁ সেই ভক্তিটো আমাৰ হয় নে নহয়। 1 নম্বৰ কথা, আমি যি ভক্তি কৰিছোঁ সেই ভক্তিটো শাস্ত্ৰৰ লগত মিল খাইছে নে নাই খোৱা, আমি সেই কথাটো জনাটো প্ৰকৃততে উচিত। আৰু আমাৰ যি সংসাৰৰ যি ভাই বন্ধুসকলে যি ভক্তি কৰি গৈ আছে, তেখেতসকলে নিশ্চয় চাব লাগিব যে আমাৰ গীতাত কি কৈ গৈছে, ভাগৱতত কি গৈছে, কুৰাণত কি কৈ গৈছে, বাইবেলত কি কৈ গৈছে, সেইখিনি গোটেইখিনি আমি জানিহে ভক্তি কৰিব লাগে, তেতিয়া আমাৰ ভক্তিটো সফল হ'ব। মই যিসকল শ্ৰদ্ধালুসকলক মই জনাব বিচাৰিছোঁ যে হিন্দুসকলৰ কাৰণে গীতা আছে, মুছলিমসকলৰ কাৰণে কুৰাণ আছে, বাইবেল আছে আমাৰ খ্ৰীষ্টানসকলৰ কাৰণে। তো তেখেতসকলে অধ্যয়ন কৰি আছে, কিন্তু তেখেতসকলে যি অধ্যয়ন কৰি আছে সেই অধ্যয়ন কৰাৰ অনুকূলতহে তেখেতসকলে ভক্তি কৰিব লাগে বা আমি ভক্তি কৰিব লাগে। আৰু আমাৰ শাস্ত্ৰত কি লিখা হৈছে আমি সেই গোটেইখিনি তথ্য জানিহে আমি ভক্তি কৰিব লাগে, তেতিয়াহে সদগতি হ'ব, আমাৰ মুখ্য হ'ব। আৰু বিশেষকৈ যিখিনি শ্ৰদ্ধালুসকলে মোক চাই আছে, ময়ো সেই অৱস্থাত আছিলোঁ, মোৰো সেই আৰ্থিক অৱস্থা মানসিক অৱস্থা বেয়া আছিলে, ময়ো তেনেকৈ সদগতি নোপোৱাৰ কাৰণে ময়ো কষ্ট পাইছিলোঁ, দুখ পাইছিলোঁ। গতিকে আপোনালোকক মই বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে শাস্ত্ৰ অনুকূলে ভক্তি কৰক। শাস্ত্ৰত কি লিখা হৈছে, শাস্ত্ৰত কি দেখা গৈছে সেইখিনি আপোনালোকে চাই মেলি আপুনি ভক্তি কৰক আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু আপোনাৰ মুখ্য প্ৰাপ্ত কৰক। ছাৰ, কোনো লোকে যদি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আপোনালোকে নাম দীক্ষা ল'বলৈ হ'লে এতিয়া ইউটিউবত, ছ'চিয়েল মিডিয়া গোটেইখিনি প্ৰচাৰিত হৈ আছে। ইউটিউবত আপুনি সন্ত ৰামপালজী মহাৰাজৰ যি আপুনি সাৰ্চ কৰিলে তাত গোটেইখিনি ওলাই পৰিব, সৎসংগ ওলাই পৰিব আৰু আপোনাৰ তাত নাম্বাৰটো দিয়া থাকে। সেই নাম্বাৰত আপুনি কল কৰিলে আপুনি বিনামূলীয়াকৈ জ্ঞান গংগা পুস্তকখিনি আপুনি মঙাব পাৰিব আৰু পঢ়িব পাৰিব আৰু তাৰ দ্বাৰা আপুনি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ, নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।